নগাঁও জিলাৰ ঢিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন সৈনিক গাজিবুৰ ৰহমানৰ নিৰ্বাচনী তৎপৰতা। সমাগত বিধানসভা নিৰ্বাচন সকলো ৰাজনৈতিক দলেই নিজ নিজ দলৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ 55 নং ঢিং বিধানসভা সমষ্টিত সকলো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰ বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সকলোৱে সমান্তৰালকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰাক্তন সৈনিক গাজিবুৰ ৰহমানে দিনে নিশাই ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হৈছে। আজিও নেতাগৰাকীয়ে দলীয় বহুকেইজন নেতাকৰ্মীক লগত লৈ ধনিয়াভেটি গাঁও পঞ্চায়তৰ কেইবাটাও স্থানত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰে। আজিৰ মত বিনিময় অন্তত নেতাগৰাকীয়ে কয় যে দিনে নিশাই তেওঁ সমষ্টিটোৰ বিভিন্ন স্থানত ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি আছে আৰু ভোটাৰ ৰাইজেও যথেষ্ট সমৰ্থন আগবঢ়াইছে নেতাগৰাকীক। তেওঁক যদি দলে প্ৰাৰ্থিত্ব দিয়ে অভিলেখ সংখ্যক ভোটত তেওঁ বিজয়ী হ'ব সমষ্টিটোৰ পৰা। বটদ্ৰৱাৰ পৰা শাহ আলম ৰিপৰ্ট, বটদ্ৰৱা লাইভ। গাজিবুর রহমান জিন্দাবাদ 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 রহমান জিন্দাবাদ 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 গাজিবুর 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 জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 দুধবর্তল জিন্দাবাদ 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 ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ 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 দুধবর্তল জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। কথা পাতি ভালেই লাগিছে আৰু এজন বহুত কৰি আছে, কষ্ট কৰি আছে, বহুত পঞ্চায়তত গৈছে, বহুত আলোচনা মত বিনিময় কৰিছে, আমিও শুনা পাইছোঁ, আমাৰ লগত ঘূৰিছে। মানে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 55 ঢিং সমষ্টিৰ পৰা এই গাজিবুৰ ৰহমানৰ টিকেট দিলে আমি জিকাই লৈ যাব পাৰিম এটা আশা ৰাখিছোঁ। আমাৰ ধনিয়াভেটি পঞ্চায়তৰ পৰা আমি ৰাইজ সমাগম হৈ এইটো বিষয়ে আলোচনা কৰি যাতে আগন্তুক নিৰ্বাচনত এইজন টিকেট পায়, টিকেট দিলে তেতিয়া আমি তাক জয় কৰি দিব পাৰিম। আসলতে এতিয়ালৈকে 1 কোটিৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে, তাৰ মাজত আপুনি গাজিবুৰ ৰহমানক কিয় বাছনি কৰিছে? গাজিবুৰৰ প্ৰাক্তন সৈনিক হয়, সেই সমাজৰ কাৰণে বহুত আগতে কাম চাম কৰিছে, বহুতো মানুহৰ লগত আছে, সম্পৰ্ক আছে, সেইটো কাৰণে আমি তাক টিকেটটো দিলে আমি মানে এটা সন্তুষ্ট হওঁ। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমি এইটো আমাৰ ৰাইজে এইটো আহ্বান জনাইছোঁ যে গাজিবুৰ ৰহমানৰ টিকেটটো দিয়ক। চাওক, আজি মই ওলাই আহিছোঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে। ৰাইজে মোক উঠি পৰি লাগিছে, মোক টিকেট দিব লাগে, মই ৰাজনীতিত আহিব লাগে। মই এজন ফৌজি আছিলোঁ, অফিচৰ পৰা ৰিটায়াৰ হ'লোঁ। এতিয়া ৰাইজৰ ইচ্ছামতে মই ওলাই আহিছোঁ, ৰাইজে মোক সঁহাৰি দি আছে। মই আজি প্ৰায় 1 মাহ ধৰি মই ফিল্ডত ওতপ্ৰোতভাৱে জড়িত আছোঁ, বিভিন্ন পঞ্চায়তত গৈ আছোঁ, ৰাইজৰ লগত লগ ধৰি আছোঁ। বিশেষকৈ যুৱক সমাজে মোক বিশেষ উৎসাহ দিছে, যুৱকসকলে মোক উঠি পৰি লাগিছে। আজি মোৰ গড় যিহেতু আমাৰ এই UDFৰ যে কেণ্ডিডেট আছে মতিবুৰ ৰহমান, এখেতৰ লগতেই মোৰ গড়, বেছি দূৰত নহয়, 300 মিটাৰমান ওচৰত হ'ব। এতিয়া মানুহে মোক কৈ আছে যদি মোক টিকেট দিয়ে তেতিয়াহ'লে UDFৰ যি আমাৰ ঢিং সমষ্টিত মানে আজি 15-20 বছৰ ধৰি UDFৰ MLA আছে, UDFৰ কবলৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যদি মোক টিকেট দিয়ে তেতিয়াহ'লে যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোক নিৰ্বাচন কৰে, টিকেট দিয়ে, তেতিয়াহ'লে ৰাইজে মোক বিপুল ভোট দিব, সঁহাৰি দি আছে। সেইকাৰণে মই ওলাই আহিছোঁ। ৰাইজৰ ইচ্ছা, ৰাইজৰ হেঁপাহ, মই ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে এটা সুবিধা মোক ওপৰ মহলে যদি দিয়ে, মোক টিকেট দিয়ে, তেতিয়াহ'লে মই ঢিং সমষ্টিৰ হকে মই এজন ফৌজি হিচাপে কেনেকৈ ৰাইজক লৈ মই আগুৱাই যাম, ৰাইজৰ হকে কাম কৰিম, ৰাইজৰ হকে সদনত মই মাত মাতিব পাৰিম, সেইবাবে মই আজি প্ৰায় 4-5টা পঞ্চায়তত মই গৈছোঁ, ৰাইজৰ লগত লগ কৰিছোঁ, অভিজ্ঞ লোকসকলৰ লগত মত বিনিময় কৰিছোঁ। তেখেতসকলে মোক ছাপোৰ্ট দিছে, সঁহাৰি দি আছে। তো ৰাইজৰ ইচ্ছামতেই মই আগবাঢ়ি গৈ আছোঁ।